সদৌ অসম কবি সন্মিলনৰ টিহু শাখা কবি সন্মিলন গঠন। নলবাৰী জিলাৰ টিহুত সদৌ অসম কবি সন্মিলনৰ বিদ্ৰোগত টিহু শাখা কবি সন্মিলনখন আজি ৰবিবাৰে টিহু ৰাজহুৱা পুথিভঁৰালত গঠন কৰা হয়। অৱসৰী বিষয় শিক্ষক শংকৰ কুমাৰ দাসৰ সভাপতিত্বত শিক্ষয়িত্ৰী হীৰামণি হালৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা আৰু শিক্ষয়িত্ৰী অলকা বুজৰ বৰুৱাই আগধৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা, সদৌ অসম কবি সন্মিলনৰ সাধাৰণ পৰিষদৰ সদস্য শোভন কুমাৰ মেধি, বৰক্ষেত্ৰী শাখা কবি সন্মিলনৰ সম্পাদক জয়সাগৰস্থিত শংকৰ মাধৱ হাইস্কুলৰ শিক্ষক যুৱকবি লেখক পিংকুমণি ৰায় চৌধুৰীয়ে আদিয়ে কবি সন্মিলনৰ লক্ষ্য উদ্দেশ্য প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়ায়। সভাত হাৰিভাংগা শাখা সাহিত্য সভাৰ সভাপতি ৰাজেন্দ্ৰ নাথ শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱা, সাহিত্য সেৱী বিমান কলিতা, টিহু সাহিত্য সভাৰ উপসভাপতি অজিত কুমাৰ শৰ্মা, কবি নিৰঞ্জন দত্ত, আছু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য গুণজ্যোতি পাঠক, সাংবাদিক লিখন ঠাকুৰীয়া, অৱসৰী শিক্ষয়িত্ৰী নীলিমা দেৱী ভাগৱতী, অৱসৰী অধ্যাপিকা ডক্টৰ সাবিত্ৰী বেজবৰুৱা আদিয়ে বক্তব্য আগবঢ়ায়। উক্ত সভাতে অলকা বুজৰ বৰুৱাক সভাপতি, ডক্টৰ সাবিত্ৰী বেজবৰুৱা আৰু নিৰঞ্জন দত্তক উপসভাপতি, হীৰামণি হালৈক সম্পাদক, গুণজ্যোতি পাঠক আৰু দীপিকা দাসক সহকাৰী সম্পাদক, পাপৰি দেৱীক পত্ৰিকা সম্পাদক, লিখন ঠাকুৰীয়াক প্ৰচাৰ সম্পাদক, কণিকা বৰ্মনক কোষাধ্যক্ষ, মীনা তালুকদাৰক সাংগঠনিক সম্পাদক হিচাপে লৈ টিহু শাখা কবি সন্মিলনখন গঠন কৰা হয়। শেষত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰাই সকলোকে কাব্যমন্ত্ৰ পাঠ কৰোৱায়। তাৰিখে সদৌ অসম কবি সন্মিলনৰ উদ্যোগত নলবাৰী জিলাৰ টিহু অঞ্চলত টিহু শাখা কবি সন্মিলন নামে এটি কবিতা অনুষ্ঠান আনুষ্ঠানিকভাৱে জন্ম দিয়া হ'ল। আমি আশা কৰিছোঁ উক্ত কবিতা অনুষ্ঠানটোৱে টিহুবাসী সমূহ কাব্যপান কবিসকলক একত্ৰিত কৰিব আৰু উক্ত শাখাটোৱে তেওঁলোকক উৎসাহিত কৰিব আৰু অসমীয়া সাহিত্য জগতক সমৃদ্ধি কৰিব। আমি নৱগঠিত সেই টিহু কবি সন্মিলনৰ সমূহ বিষয়ববীয়া সভাপতি, সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়া সদস্যাক সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। উক্ত মঞ্চৰ জৰিয়তে টিহু বৃহত্তৰ অঞ্চলৰ প্ৰতিভাৱান আমাৰ লেখক লেখিকা যুৱক যুৱতীসকলক এখন উপযুক্ত মঞ্চ দিব আৰু উক্ত মঞ্চৰ জৰিয়তে তেওঁলোকৰ লুপ্ত হৈ থকা প্ৰতিভা বিকশিত কৰাত সহায় কৰিব। আজি হিচাপে নিৰ্বাচিত হৈছে নৱগঠিত টিহু শাখা কবি সন্মিলনৰ সভাপতি অলকা বুজৰ বৰুৱা, তেখেত অলকা বুজৰ বৰুৱা, সম্পাদক হীৰামণি হালৈ আৰু উপসভাপতি নিৰঞ্জন দত্ত, উপসভাপতি ডক্টৰ সাবিত্ৰী বেজবৰুৱা, সহকাৰী সম্পাদক দীপিকা দাস, সহকাৰী সম্পাদক দ্বিতীয়জন হৈছে গুণজ্যোতি পাঠক, কোষাধ্যক্ষ কণিকা বৰ্মন, প্ৰচাৰ সম্পাদক লিখন ঠাকুৰীয়া, সাংগঠনিক সম্পাদক মীনা তালুকদাৰ, পত্ৰিকা সম্পাদক পাপৰি দেৱী আৰু কাৰ্যনিৰ্বাহক সদস্যা জুনু গোস্বামী, অনামিকা দেৱী, অৰ্চনা চাকুৰীয়া, পূৰবী দেৱী আৰু বিমান কলিতা। আৰু উপদেষ্টাসকল হৈছে শংকৰ কুমাৰ দাস, ডক্টৰ কমলা ডেকা, ৰাজেন্দ্ৰ নাথ শৰ্মা, ডক্টৰ সুৰজিৎ বৰ্মন, ডক্টৰ মঞ্জু হালৈ, নীলিমা দেৱী ভাগৱতী, বীণাপাণি কলিতা পাঠক, অজিত কুমাৰ শৰ্মা, পংকজ বেজবৰুৱা আৰু হিমাংশু পাঠক। আমি আশা ৰাখিছোঁ এই নৱগঠিত টিহু কবি সন্মিলনৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়াই অনাগত দিনত আন্তৰিকতাৰে কাম কৰি যাব আৰু এক সুন্দৰ অনুষ্ঠান হিচাপে জাকক জিলিকা কৰি তুলিব। আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।